Welcome back to my English Learning YouTube channel. My dear students and viewers. Actually, মই বহুদিন ইউটিউবত ভিডিও আপলোড দিয়া নাছিলোঁ। আজি নতুনকৈ এটা ভিডিও দিম। আপোনালোকে নিশ্চয় ভিডিওটো চাব আৰু এতিয়াৰ পৰা মই আশা কৰোঁ ৰেগুলাৰলি ভিডিও আপলোড দি থাকিম ইংলিছ গ্ৰামাৰৰ বিষয়ে। সো আজি মই এটা একেবাৰে সাধাৰণ টপিক এটা আলোচনা কৰিম যেটো নেকি হয়তো লোৱাৰ ক্লাছৰ ষ্টুডেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। যেটো টপিকৰ নাম বি ভাৰ্ব, অৰ্থাৎ আপোনালোক সকলোৱে জানে যে বি ভাৰ্ব বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ। বি ভাৰ্ব ইংলিছত বি ভাৰ্ব কোৱা হয় আৰু অসমীয়াত ইয়াক আমি কি কম, হোৱা ক্ৰিয়া, অৰ্থাৎ যি ক্ৰিয়াই কোনো এটা কাম হোৱা বুজায়, থকা বুজায়, তেনেকুৱা ক্ৰিয়াক কি বুলি কোৱা হয়, ইংলিছত বি ভাৰ্ব বুলি কোৱা হয় আৰু হিন্দীত ইয়াক হোনা ক্ৰিয়া বুলি কোৱা হয়। গতিকে এই বি ভাৰ্ব বুলি কোৱাৰ লগে লগে বি ভাৰ্বৰ 5টা ফৰ্ম আছে। There are 5 forms of বি ভাৰ্ব। Okay, there are 5 forms of বি ভাৰ্ব। বি ভাৰ্বৰ কেইটা ফৰ্ম আছে? 5টা ফৰ্ম আছে আৰু এই 5টা বি ভাৰ্বক কি কৰা হয়, দুটা টেন্সত হয়। এটা হ'ল প্ৰেজেন্ট টেন্সৰ বিভাগ, এটা ভাগ প্ৰেজেন্ট টেন্সৰ বিভাগ আৰু এটা হ'ল পাষ্ট টেন্সৰ বিভাগ। গতিকে প্ৰথমে মই লিখি দিছোঁ বি ভাৰ্ব। There are 5 forms of বি ভাৰ্ব। সো আপোনালোকে চাব পাৰে, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কামত আহিব। কাৰণ এই বি ভাৰ্ববিলাকৰ ইউজ যেতিয়া আমি ভালকৈ জানিম তেতিয়া নিশ্চয় ইংলিছৰ বাকী বেছিক কথাখিনি আমাৰ মানে আমি বেছি ভালকৈ বুজি পাম। সো there are 5 forms of বি ভাৰ্ব। ওকে, বি ভাৰ্বৰ 5টা ফৰ্ম আছে। এই 5টা ফৰ্ম কি কি? They are am, is, are, was and were. Okay, so এই 5টা ফৰ্ম আমি বি ভাৰ্বৰ বুলি জানো। কিন্তু এই 5টা ফৰ্মৰ 3টা ফৰ্ম হ'ল প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব আৰু 2টা হ'ল পাষ্ট টেন্সৰ বি ভাৰ্ব। So my dear students, you should know that the বি ভাৰ্ব, the 3 forms of বি ভাৰ্ব that are am, is, are the বি ভাৰ্ব of present tense. Okay, অৰ্থাৎ am, is, are এই 3টা হ'ল প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব। সো ইয়াৰে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব হ'ল am, is, are, প্ৰেজেন্ট টেন্স am, is, are. Okay, again past tense was and were. সো এই বি ভাৰ্ববিলাক যেতিয়া সেন্টেন্সত অকলশৰীয়াকৈ ব্যৱহাৰ হয় আৰু এই ভাৰ্বৰ সৈতে কোনো বেলেগ ভাৰ্ব আৰু ব্যৱহাৰ নহয়, তেতিয়া এই বি ভাৰ্ববিলাক কি, এই বি ভাৰ্ববিলাকক প্ৰাইমাৰী ভাৰ্ব বুলিও কোৱা হয় বা মেইন ভাৰ্ব বুলি কোৱা হয়। কি বুলি কোৱা হয়? মেইন ভাৰ্ব, অৰ্থাৎ প্ৰধান ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। তেতিয়া এই বি ভাৰ্ববিলাকৰ অৰ্থ থকা বা আছে এনেকুৱা অৰ্থ হয়, বা আছিল পাষ্ট টেন্সত কি আছিল এনেকুৱা অৰ্থ হয়। সো যেনেকৈ ধৰক কিবা এটা এক্সিষ্টেন্স বুজাবলৈ আমি তেতিয়া এই ভাৰ্ববিলাক ব্যৱহাৰ কৰোঁ। যেনেকৈ মই যদি কওঁ মই আছোঁ, মই আছোঁ বুলি কোৱাৰ লগে লগে কি কৰিব লাগিব, আমাৰ ষ্টুডেণ্টবিলাকে বুজি পাব লাগিব যে হি অৰ শ্বি শুড ইউজ হিয়াৰ দ্য বি ভাৰ্ব এম। গতিকে আই এম বুলি কোৱাৰ লগে লগে কি হ'ব, মই আছোঁ, অৰ্থাৎ মোৰ যেতিয়া অৱস্থানটো বুজাব। গতিকে এনেকুৱা থকা বা আছে অৰ্থত আমি বি ভাৰ্ব ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট টেন্সত। ঠিক সেইটো মই অসমীয়াত ধৰক লিখি দিলোঁ মই আছোঁ। কি লিখিম? মই আছোঁ বুলি কোৱাৰ লগে লগে আই এম। ঠিক তেনেকৈ আমি যেতিয়া ক'ম তেওঁ আছে বুলি কোৱাৰ লগে লগে কি লিখিব লাগিব? তেওঁ আছে। বা হি আছে, হি ইজ। অ'কে, যদি কওঁ আমি আছোঁ বুলি ক'লে কি লিখিব লাগিব? উই আৰ। অৰ্থাৎ ইমান সহজ বস্তু, কিন্তু যেতিয়া আমি বিগিনাৰ্ছৰ কাৰণে আমি ইংলিছ শিকিবলৈ যাওঁ তেতিয়া এই বি ভাৰ্ববোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহুত ষ্টুডেণ্টে ভুল কৰে। আৰু বি ভাৰ্বৰ ব্যৱহাৰ সম্পৰ্কে যদি ক্লিয়াৰ নলেজ থাকে তেতিয়াহ'লে কিন্তু বাকী ইংলিছ শিকিবলৈ তেওঁলোকৰ ইমান
অসুবিধা নহয় সেইকাৰণে মই ইমান সৰু টপিক এটা আজি আপোনালোকলৈ আগবঢ়াইছোঁ অৰ্থাৎ আই এম সদায় আইৰ কাৰণে ৰিজাৰ্ভ হয় অৰ্থাৎ আই সাবজেক্ট হিচাপে যেতিয়া সেন্টেন্সত ব্যৱহাৰ হ'ব তেতিয়া প্ৰেজেন্ট টেন্সত থকা বা আছে বা থাকো বা আছো অৰ্থত কি সদায় আইৰ লগত এম হ'বই আকৌ ইজ বিভাগটো এনেকুৱা এটা বিভাগ যিটো নেকি প্ৰেজেন্ট টেন্সত যিকোনো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্টৰ লগত হি আহিব যেনেকৈ ক'লো তেওঁ আছে হি ইজ এবাৰ যদি কয় তাই আছে তেতিয়াহ'লে কি লিখিব লাগিব she is ওকে এবাৰ যদি কওঁ ই আছে তেতিয়াহ'লে কি হ'ব it is এবাৰ মই ক'লো কি ল'ৰাজন আছে অৰ্থাৎ যিকোনো সিঙ্গুলাৰ সাবজেক্টৰ লগত ই জানিব এই কথাটো আমি জনাটো অতিকৈ প্ৰয়োজনীয় গতিকে কি হ'ব যদি কওঁ ল'ৰাজন আছে দা বয় ইজ ওকে ঠিক তেনেকৈ ডাক্তৰ এতিয়া বা চিকিৎসক এতিয়া চেম্বাৰত আছে যদি এই সেন্টেন্সটো আমি ইংলিছত লিখিব খুজো এই কি লিখিব লাগিব the doctor is in the chamber now চিকিৎসকজন এতিয়া কোঠালিত আছে বা চেম্বাৰত আছে গতিকে দেখিছেনে অৰ্থাৎ এতিয়া যে এই যে বিভাগ ই যেতে ব্যৱহাৰ হৈছে এম হৈছে আৰ হৈছে এই আটাইবোৰ বিভাগেই ইয়াতে মেইন ভাৰ্ব হিচাপে কাম কৰিছে কাৰণ এই সেন্টেন্স বিলাকত এই বিভাগ বিলাকৰ বাহিৰে আৰু কোনো ভাৰ্ব ইয়াত ব্যৱহাৰ হোৱা নাই আৰু যেতিয়া সেন্টেন্সত এটাই মাত্ৰ ভাৰ্ব ব্যৱহাৰ হয় আৰু বেলেগ ভাৰ্ব নাথাকে তেতিয়া সেই ভাৰ্বটো সদায় মেইন ভাৰ্ব হয় আৰু এনেকুৱা ভাৰ্বক প্ৰাইমাৰী ভাৰ্ব বুলিও কোৱা হয় ওকে সো কাৰণ এই ভাৰ্ব নিদিলে এই সেন্টেন্স বিলাক হ'ব নোৱাৰে এই ভাৰ্ববিলাক যদি আমি ইয়াতে ব্যৱহাৰ নকৰো তেতিয়া এই সেন্টেন্স বিলাক কেতিয়াও গঠন হ'ব নোৱাৰে সো মোৰ মৰমৰ সৰু সৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে কথাখিনি বুজি পাই আছা মই কি ক'ব বিচাৰিছো কাৰণ প্ৰাথমিক ইংলিছত প্ৰাইমাৰী নলেজ একুৱায়াৰ কৰিবলৈ এই কথাখিনি আমাৰ কি হ'ব লাগিব ক্লিয়াৰ কনসেপচন এটা থাকিব লাগিব গতিকে মই সেইকাৰণে কৈছো যে যেতিয়া প্ৰেজেন্ট টেন্সৰ বিভাগ আমি ব্যৱহাৰ কৰিম তেতিয়া কি কৰিব লাগিব যে সদায় আমি সাবজেক্টটো চাব প্ৰেজেন্ট টেন্স বুলি কথা নহয় বিভাগ ব্যৱহাৰ কৰা সময়ত আমি সাবজেক্ট চাব লাগিব অৰ্থাৎ কোনটো সাবজেক্টৰ লগত আমি বিভাগ ব্যৱহাৰ কৰিম আৰু এই সাবজেক্টৰ নাম্বাৰো চাব লাগিব আৰু পাৰ্সনো চাব লাগিব যদি অকল আইৰ বাহিৰে আই ইজ দা ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ সাবজেক্ট I is the first person singular subject এই আইৰ লগত সিঙ্গুলাৰ হোৱাৰ পিছতো এম হয় আৰু এম বেলেগ কোনো সাবজেক্টৰ লগত কেতিয়াও ব্যৱহাৰ নহয় সিঙ্গুলাৰ হওক বা প্লুৰেল হওক আৰু কিবা হওক সো এম ইজ অলৱেজ ৰিজাৰ্ভড ফৰ আই এম ইজ অলৱেজ ৰিজাৰ্ভড ফৰ আই এম সদায় আইৰ কাৰণে ৰিজাৰ্ভ হৈ আছে অৰ্থাৎ আইৰ লগত সদায় এম হয় বাকি যিমান থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্ট আছে সকলো সাবজেক্টৰ হৈতে ইজ হ'ব যদি আছে বা থকা অৰ্থত আমি ইজক ব্যৱহাৰ কৰো প্ৰেজেন্ট টেন্সত তেতিয়া কি হ'ব ইজ হ'ব যেনেকৈ তেওঁ আছে হি ইজ ল'ৰাজন আছে দা বয় ইজ ওকে ছোৱালীজনী আছে দা গাৰ্ল ইজ ৰাম আছে ৰাম ইজ হৰি আছে হৰি ইজ that যিকোনো সিঙ্গুলার সাবজেক্ট ওকে ই আছে ইট ইজ হয় না মানুষজন আছে দা ম্যান ইজ ঠিক তেনেকৈ আকৌ কি কম আমি যে এই আর বিভাগ ইজ অলওয়েজ ইউজড উইথ দা প্লুরাল নাম্বার সাবজেক্ট অর্থাৎ আর বিভাগটো সদায় প্রেজেন্ট টেন্সত প্লুরাল নাম্বার সাবজেক্টৰ সৈতে ব্যৱহাৰ হয় যেনেকৈ আপুনি যদি কয় যে উই আর অর্থাৎ আমি আছো বুলি কলে কি লিখিব লাগিব উই আর আমি এতিয়া মিটিংত উপস্থিত আছো উই আর প্রেজেন্ট ইন দা মিটিং নাও কি ক'ব লাগিব উই আর প্রেজেন্ট ইন দা মিটিং নাও আমি এতিয়া সভাখনত উপস্থিত আছো আকৌ ইউ সম্পৰ্কে ক'বলগীয়া কথা হল ইউ হল সেকেন্ড পারসন সাবজেক্ট আর এই ইউ ইংলিশত সিঙ্গুলার সাবজেক্ট হিসাবে ইউজ হয় আর প্লুরাল সাবজেক্ট হিসাবে ইউজ হয় অর্থাৎ একবচন হিসাবে ইউজ হয় আর বহুবচন হিসাবে ইউজ হয়
গতিকে এই ইউৰ লগত কিন্তু সদায় সিঙ্গুলার হলেও আর আহিব আকো প্লুরাল হলেও আর আহিব যদি কও যে তুমি ছাত্র ইউ আর এ স্টুডেন্ট এইবিলাক এবাৰ কৈ আছো যে তোমালোক ছাত্র বা ছাত্র ছাত্রী সো ইউ আর স্টুডেন্টস গতিকে তুমি ছাত্র হলেও ইউ আর এ স্টুডেন্ট আর তোমালোক ছাত্র ছাত্রী বা ছাত্র হলেও কি হব ইউ আর স্টুডেন্টস অর্থাৎ ইউৰ লগত সদায় সিঙ্গুলার হলেও আর আহিব প্লুরাল হলেও আর আহিব সো এই কথাটো আমি সদায় মনত ৰাখিবলগীয়া যে সিঙ্গুলার সাবজেক্ট ইউ সিঙ্গুলার হিসাবে ইউজ হব পারে প্লুরাল হিসাবে ইউজ হব পারে কিন্তু ইউৰ লগত বিভাৰ সদায় আর প্রেজেন্ট টেন্সত ফিটিং হৈ থাকিব ইউৰ লগত আৰৰ বাহিৰে প্রেজেন্ট টেন্সত বেলেগ বিভাৰ আহিব নোৱাৰে সিঙ্গুলার হলেও আর আহিব প্লুরাল হলেও আর আহিব সো ইউ আর এ স্টুডেন্ট ইউ আর স্টুডেন্টস ইউ আর এ বয় ইউ আর বয়স আর ইউ শব্দটো আমি সেকেন্ড পারসনত তুমি বুলি ক'ব পাৰো তোমালোক বুলি ক'ব পাৰো আকৌ মান্যাৰ্থত ইউটোক আমি কি আপুনি বুলি ক'ব পাৰো আপোনালোক বুলি ক'ব পাৰো গতিকে আমাৰ সৰু সৰু ষ্টুডেণ্টে কেতিয়াবা ভাবে যে ইংলিছত অকল তুমি আছে আপুনি নাই নেকি আমি ডাঙৰ মানুহক আপুনি বুলি কওঁ এতিয়া সৰু বা সমনীয়া হলে আমি কি তুমি বুলি কওঁ সো অসমীয়াত তুমি আছে আপুনি আছে বা তোমালোক আছে আপোনালোক আছে সো ইংলিছত আপোনালোক বা আপুনি নাই নেকি তেতিয়া মই সেই ষ্টুডেণ্টখিনিক আজি ক'ব বিচাৰো যে ইংলিছত ইউ মানে তুমি ইউ মানে আপুনি ইউ মানে আপোনালোক ইউ মানে তোমালোক সো ই মান্যাৰ্থটো হয় আৰু একেলগ মৰমৰ অৰ্থত আমি ইউ ব্যৱহাৰ কৰিব পাৰো বা ব্যৱহাৰ কৰো সো ইউৰ লগত হলে কি আহিব আর আহিব যেনেকৈ কি ইউ আর এ স্টুডেন্ট হয়নে তুমি ছাত্র বা তুমি এজন ছাত্র আকৌ প্লুরাল ফর্মটো কি আহিব ইউ আর স্টুডেন্টস ওকে ইউ আর স্টুডেন্টস সো মাই ডিয়ার স্টুডেন্টস নিশ্চয় কথাখিনি বুজি পোৱাত কোনো অসুবিধা হোৱা নাই বুলি মই ভাবিছো ঠিক তেনেকৈ এই হি সি ইট এই থার্ড পারসন সিঙ্গুলার নাম্বার এই থার্ড পারসন সিঙ্গুলার নাম্বার হি সি ইটৰ হলনি আমি যিকোনো নাউন ইউজ কৰিব পাৰো ওকে যেনেকৈ কওঁ পৃথিৱী ঘূৰণীয়া দি আৰ্থ ইজ ৰাউণ্ড সো দি আৰ্থ হল কি থার্ড পারসন সিঙ্গুলার নাম্বার সেইকাৰণে ইয়াৰ লগত কি আহিলে ইজ আহিল ঠিক তেনেকৈ হি সি ইটৰ যেটো প্লুরাল ফর্ম সেইটো হল দে নিশ্চয় আপোনালোকে জানিব সেইটো কি দে মই ওপৰত লিখিছো দে এই হি সি ইটৰ প্লুরাল ফর্ম কি দে বুলি কোৱাৰ লগে লগে আমি কি কৰিব পাৰো দেৰ লগত কিন্তু সদায় বিভাৰ্গৰ কি প্লুরাল ফর্ম আর ব্যবহার করা হয় অর্থাৎ দেৰ লগত কি হ'ব দে আর যদি কওঁ হিয়ত খেলুৱৈ দে আর প্লেয়ার্স ঠিক দেৰ দ্বাৰা যিমান প্লুরাল সাবজেক্ট আমি ৰেফাৰ কৰিম সকলো সাবজেক্টৰ হৈতেই আর হ'ব যেনেকৈ লৰাবোৰ এতিয়া পথাৰত আছে the boys are in the field now কি হ'ব the boys are in the field now লিখি দিলো লৰাবোৰ এতিয়া পথাৰত আছে the boys are in the field now so নিশ্চয় আপোনালোকে বুজি পালে যে আমাৰ বিভাগৰ পাঁচটা ফৰ্ম আছে am is are was were আৰু আজি মই আলোচনা কৰিলো বিভাগৰ তিনটা ফর্মৰ কথা অর্থাৎ এম ইজ আর এই তিনিটা বিভাগ প্রেজেন্ট টেন্সত ব্যবহার হয় বা প্রেজেন্ট টেন্সৰ বিভাগ হয় আর সাবজেক্ট আর পারসন অনুসৰি এই তিনিটা বিভাগ কিদৰে ব্যবহার হয় আই হ্যাভ এক্সপ্লেইনড ইট অল মই গোটেইখিনি কথা আপোনালোকক ব্যাখ্যা কৰিলো নেক্সট ভিডিওটোত মই এই বিভাগৰ যি দুটা থাকিল ওয়াজ ওয়ে অর্থাৎ পাস্ট টেন্সৰ বিভাগ এই পাস্ট টেন্সৰ বিভাগৰ বিষয়ে আলোচনা কৰিম সো আজিৰ ভিডিওটো মই এইখিনিতে সামৰিছো গতিকে আপোনালোকে নিশ্চয় চাব বুলি মই আশা ৰাখিছো আৰু এতিয়াৰ পৰা মই নিয়মিতভাৱে আপোনালোকৰ কাৰণে ইংলিছ লাৰ্নিং ইউটিউব চেনেলত ভিডিঅ' দি থাকিম মোৰ কাৰণে দোয়া কৰিব আশীৰ্বাদ কৰিব থ্যাংক ইউ